বানাক্ৰান্তক সহায় কৰিবলৈ বাটে ঘাটে গান গাই ফুৰিছে এদল শিল্পীয়ে। সোঁৱৰণিৰ এখিলা পাত নামৰ শদিয়াৰ শিল্পী ন্যাসৰ সংগীত পৰিৱেশন কৰি অৰ্থ সংগ্ৰহ। বানাক্ৰান্তক সহায়ৰ উদ্দেশ্যৰে অৰ্থ সংগ্ৰহ কৰিছে শিল্পী ন্যাসটোৱে। শদিয়াত আৰম্ভ কৰি অৰুণাচলৰ ৰয়িং, তেজু, নামচাই হৈ ডিব্ৰুগড় পৰ্যন্ত সংগীত পৰিৱেশন কৰি অৰ্থ সংগ্ৰহ কৰিব। 14 জুলাইত আৰম্ভ কৰা অৰ্থ সংগ্ৰহৰ অভিযানটোত 22 জুলাই পৰ্যন্ত চলিব। ন্যাসটোক সহযোগ কৰিছে অসম আৰু অৰুণাচলৰ বিভিন্ন অনুষ্ঠান, দল সংগঠনে। বানপীড়িতক সহায় কৰিবলৈ সকলোকে আহ্বান জনাইছে ন্যাসৰ লগত জড়িত লোকসকলে। এই অনুষ্ঠানটো আমি শদিয়া শিল্পী সমাজ আৰু কাকপথাৰ শিল্পী সমাজ লগতে আমি আজি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ কাকপথাৰ আঞ্চলিক দেৱাক আঞ্চলিক সকলো সহযোগত আমি জিলা সমিতি প্ৰথম দিনাৰ পৰা আছোঁ, আৰম্ভণিৰ পৰা। লগতে যিসকল বানপীড়িত বানত ভুগি তেওঁলোকে ককবকাই আছে, তেখেতলোকলৈ মাজুলী কৰি ধেমাজি যিখিনি আছে তেখেতলোকৰ কাৰণে অলপ ৰাইজৰ পৰা সকাহ বিচাৰি আমি প্ৰত্যেকটো সংগঠনে সহায় সহযোগিতা আগবঢ়াইছোঁ। লগতে আমাৰ উঠি অহা প্ৰজন্মৰ শিল্পী কাকপথাৰ PMGB কলেজৰ বেষ্ট ছিংগাৰ আমাৰ মাজত আছে, তেখেতেও আমাক পূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়াইছে আৰু লগতে উদীয়মান শিল্পীসকলেও সহায় সহযোগিতা আগবঢ়াইছে। আমি এনেদৰে আমি কাৰ্যসূচীটো চলাই যাম বুলি আশা কৰোঁ। আজি বৰ্তমান আমাৰ মাজত আছে 3-4জনমান উদীয়মান শিল্পী আমাৰ মাজত আছে। গতিকে আমাৰ কালিৰ দিনটোত ডিকি সোণোৱালো আছিলে আমাৰ মাজত। গতিকে সকলোৱে সহায় সহযোগিতাৰে তেওঁলোকে আগবঢ়াইছে আমাক। আমি ৰাইজৰ পৰা বিপুল সহায় সহযোগিতা আগবঢ়াইছোঁ। আনকি আমি ঠেলাৱালা ৰিক্সাৱালাখিনিও দিনে কমাই দিনে খাই তেওঁলোকেও আমাক সহায় সহযোগিতা আগবঢ়াইছে। এইটো আমি বৰ বেছি দীঘলীয়াও নহয়, 6-7 দিনমান কাৰ্যসূচীৰে আমি ওলাই আছোঁ। ইতিমধ্যে আমি তেজুৰ, অৰুণাচল, ৰয়িঙতো আমি কৰি আছোঁ, কালি দুলীয়াজানতো কৰি আছোঁ, আজি তিনিচুকীয়াত আমি আৰম্ভ কৰিছোঁ। অনুষ্ঠানটো কৰা হৈছে 14 জুলাই 2024 পৰা। আমাৰ উঠি অহা উদীয়মান যিসকল কণ্ঠশিল্পী আছে আৰু শদিয়াৰ আমাৰ শুৱনি এখিলা পাত এখন শিল্পী ন্যাস আছে আৰু তেওঁলোকৰ উদ্যোগত আমাৰ এনাজৰী, অন্বেষণ আৰু বিভিন্ন সংবাদ সেৱা আৰু আমাৰ সমাজসেৱক কিছুমান লগত লৈ আমাৰ অসম অৰুণাচল দুয়োটা অঞ্চলতে কাৰ্যসূচীটো আৰম্ভ কৰা হৈছে। আমি আৰম্ভ কৰিছিলোঁ শদিয়া শান্তিপুৰত, তাৰপিছত অৰুণাচলৰ ৰয়িং আৰু তেজু, ইতিমধ্যে তাত কাৰ্যসূচী লোৱা হ'ল। মানুহৰ যথেষ্ট বিপুল সমাধি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ লগতে আমাৰ ডিব্ৰুগড় জিলাৰ আমাৰ দুলীয়াজানতো কাৰ্যসূচী কৰা হৈছে। আজি আমি তিনিচুকীয়া জিলাত কৰিছোঁ। আমাৰ এটা উদ্দেশ্য এই এনাজৰী বা আমাৰ শিল্পী ন্যাসৰ যে আমাৰ বৰ্তমান যিটো বানপীড়িতৰ সমাজ হ'ল আমাৰ জিলাখন লগতে অসমৰ বিভিন্ন ঠাইত যিখন বানপানীয়ে মানুহক ক্ষতি কৰিলে, সেই ঠাইত আমাৰ বহু মানুহৰ গৃহহাৰা হ'ল, বহু মানুহৰ খেতি বাতিকে আদি কৰি জীৱ জন্তু পশুধন নষ্ট হৈছে। গতিকে উদীয়মান শিল্পীসকলে তেওঁলোকৰ গানৰ মাজেৰে যি আৰ্থিক সাহায্য বা মানুহৰ পৰা যদি কিবা সামগ্ৰী পায়, সেই সামগ্ৰীৰ দ্বাৰা যাতে সেই মানুহবিলাকক কিছু কাৰণে হ'লেও সকাহ দিব পাৰি, তাৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। এই প্ৰয়াসৰ ক্ষেত্ৰত আমাৰ যিসকল উদীয়মান কণ্ঠশিল্পী স্ব ইচ্ছাৰে আৰু যিসকল সংগীতজ্ঞ বাদ্য বজাবৰ কাৰণে আহিছে তেওঁলোকে স্ব ইচ্ছা আহিছে। গতিকে সেইসকললৈ আমি বিশেষভাৱে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকল ৰাইজ আৰু আমাৰ তিনিচুকীয়া জিলাৰ পৰা অৰুণাচলৰ তেজু, ৰয়িং, নামচাই সকলো মানুহৰ যিটো বিপুল সঁহাৰি পাইছোঁ, তেওঁলোকে ইমান উৎসাহেৰে অসমৰ মানুহৰ বানপীড়িত ৰাইজৰ প্ৰতি তেওঁলোকে দান বৰঙণি স্ব ইচ্ছাৰে আগবঢ়াইছে আৰু এতিয়াও তেওঁলোকে নিমন্ত্ৰণ কৰি আছে অৰুণাচলত আৰু কিছুমান কাৰ্যসূচী ল'বলৈ। আমাৰ এই গীতৰ মাজেৰে আমি সমন্বয় সৃষ্টি হৈছে, আসাম অৰুণাচলৰ মাজত ভাতৃত্ববোধ সৃষ্টি হৈছে আৰু গতিকে বানপীড়িত ৰাইজৰ মুখত যাতে হাঁহি বিৰিঙাব পাৰি, বানপীড়িত ৰাইজৰ মাজত যদি ল'ৰা ছোৱালীৰ কাৰণে শিশু খাদ্য বা পশুধনৰ কাৰণে খাদ্য আমি যদি কিঞ্চিত মানুহৰ শিল্পী সমাজে আমি দিব পাৰোঁ, তাৰ কাৰণে এইটো প্ৰয়াস কৰা হৈছে। বিশেষকৈ শিল্পী সমাজৰ আমাৰ সভাপতি মহন্ত বুঢ়াগোহাঁই তেখেতেও যথেষ্ট উদ্যোগটো লৈছে। আমি কোঅৰ্ডিনেটৰ হিচাপে গোটেই ছিষ্টেমটোত আমি জড়িত হৈ আছোঁ আৰু উদীয়মান প্ৰতিগৰাকী কণ্ঠশিল্পীক বহুত বহুত ধন্যবাদ দিছোঁ। গতিকে আৰু সাংবাদিকসকলেও বা ইউটিউবাৰসকলেও যি ধৰণে প্ৰচাৰ কৰিছে, এইটোতো আমি যথেষ্ট ভাল পাইছোঁ।